তোমালোকক আপোনালোকে সকলোৱে জানে যে ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট অৰ্থাৎ VFA এডমিশ্যন প্ৰত্যেক বছৰে হৈ থাকে কিন্তু যোৱা 2022-23 বৰ্ষত এডমিশ্যন হোৱাৰ পাছত 2023-24ত এডমিশ্যন কোনো ধৰণৰ হোৱা নাছিল কিন্তু এইবাৰ আকৌ 2024-25ৰ বাবে নটিফিকেশ্যন যোৱাকালি অৰ্থাৎ 12 জুন তাৰিখে তেওঁলোকে পাব্লিছ কৰিছে আৰু সেই নটিফিকেশ্যনৰ মতে তেওঁলোকে এপ্লাইৰ কাৰণে আবেদন বিচাৰিছে আৰু বহুত শিক্ষাৰ্থীয়ে এই যি ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট কোৰ্সটো কৰিব পাৰিব কোনসকল শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ পাছত আপোনালোকৰ সিলেকশন প্ৰসেস কেনেকুৱা হ'ব আপোনালোকে কি ডকুমেন্টস আপলোড কৰিব লাগিব ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট আপোনালোকে চাকৰি কেনে ধৰণে লাভ কৰিব পাৰে বা এই কোৰ্স কৰাৰ পাছত আপোনালোকৰ জব অপৰচুনিটি কিমান আছে বা স্কোপ কি আছে কি সেক্টৰত আপোনালোকে এই চাকৰি লাভ কৰিব পাৰে বা এই কোৰ্স কমপ্লিট কৰি পেলাই আপোনালোকে কি লাভান্বিত হ'ব সম্পূৰ্ণ কথা অৰ্থাৎ বন্ধুসকল ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট চমুকৈ VFA এডমিশ্যনৰ সম্পূৰ্ণ তথ্য এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলৈকে চাব তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো হয় বন্ধুসকল ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট যেটো ভেটেৰিনাৰী ডিপাৰ্টমেণ্ট অসমৰ দ্বাৰা এডমিশ্যনটো দিয়া হয় আৰু এই ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট আপোনালোকৰ ইয়াত মানে আপোনালোকৰ বেসিক নলেজটো দিয়া হয় অৰ্থাৎ আপোনালোকৰ এলিমেন্টাৰী যেটো নলেজ হে এলিমেন্টাৰী নলেজটো আপোনালোকৰ দিয়া হয় এই কোৰ্সটোৰ জৰিয়তে আৰু এই কোৰ্সটোৰ ডিউৰেচন আছে এবছৰ আৰু এই এবছৰীয়া ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট কোৰ্সৰ নটিফিকেশ্যন যোৱাকালি আউট হৈছে আৰু তাৰ এপ্লাই প্ৰক্ৰিয়া অহা 14 জুনৰ পৰা অৰ্থাৎ অহা কালিৰ পৰা আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অহা 13 জুলাই পৰ্যন্ত আপোনালোকে এই ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট এবছৰীয়া পাঠ্যক্ৰমৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আবেদন কৰাৰ পাছত আপোনালোকে পেট অৰ্থাৎ পাৰ্সোনাল এছেছমেন্ট টেষ্ট আপোনালোকে দিব লাগিব আৰু এই পাৰ্সোনাল এছেছমেন্ট টেষ্ট আপোনালোকৰ ইন্টাৰভিউ হ'ব আৰু সেই ইন্টাৰভিউত আপোনালোকে যদি সিলেকশন পায় তেতিয়াহলে আপোনালোকে ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট এবছৰীয়া পাঠ্যক্ৰম এডমিশ্যন পাব আৰু এই এডমিশ্যনৰ পাছত আপোনালোকে কোৰ্স কৰিব লাগিব ভেটেৰিনাৰী স্কুল যেটো শিলচৰত আছে ভেটেৰিনাৰী স্কুল এণ্ড এনিমেল হাজবেণ্ডাৰী যেটো হয় হেতু শিলচৰত আছে আৰু সেই শিলচৰত থকা স্কুল অফ ভেটেৰিনাৰী সায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী তাত আপোনালোকে এই কোৰ্সটো কৰিব লাগিব আৰু এই কোৰ্সটোৰ আপোনালোকৰ যি সিলেকশন প্ৰসেস বা এলিজিবিলিটি ক্ৰাইটেৰিয়া হেতু হৈছে আপোনালোকৰ HS পাস হয় বন্ধুসকল যিসকল শিক্ষাৰ্থী HS পাস আপোনালোকৰ সায়েন্স কেটেগৰীত হ'ব লাগিব আৰু বায়োলজি এছ এ সাবজেক্ট হিচাপে আপোনালোকৰ হাই সেকেন্ডাৰীত থাকিব লাগিব তো যিসকল শিক্ষাৰ্থী হাই সেকেন্ডাৰীত সায়েন্স কেটেগৰীত পাস কৰিছে আৰু তেওঁলোকৰ হাই সেকেন্ডাৰীত যদি বায়োলজি এছ এ সাবজেক্ট হিচাপে আছে তেওঁলোকে এই ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট 2025 শিক্ষাবৰ্ষৰ বাবে তেওঁলোকে অনলাইন আবেদন কৰিব পাৰিব ইয়াত আৰ্টছ আৰু কমাৰ্চ কেণ্ডিডেট সকলে এপ্লাই কৰিব নোৱাৰে কেৱল সায়েন্স কেটেগৰী HS পাস শিক্ষাৰ্থীসকলে এপ্লাই কৰিব পাৰিব আৰু কেৱল সায়েন্স কেটেগৰী হলে নহব তেওঁৰ এছ এ সাবজেক্ট হিচাপে আপোনালোকৰ বায়োলজি সাবজেক্টটো আপোনালোকৰ হাই সেকেন্ডাৰীত থাকিব লাগিব যদি আপুনি সেই কোৱালিফিকেশনটো আপোনাৰ আছে তেতিয়ালে আপুনি এই কোৰ্সটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু আবেদনৰ যি এজ লিমিট তেওঁলোকে আপ টু 30 ইয়াৰ্স পৰ্যন্ত দিছে অৰ্থাৎ আপোনালোকে 30 ইয়াৰ্স পৰ্যন্ত যিসকল শিক্ষাৰ্থী 30 ইয়াৰ্স হোৱা নাই তেওঁলোকে আবেদন কৰিব পাৰিব অৰ্থাৎ তেওঁ যদি হাই সেকেন্ডাৰী বুলে যোৱা আপোনালোকৰ 10 বছৰ আগত পাস কৰিছে তথাপিও তেওঁ এডমিশ্যনৰ কাৰণে আবেদন কৰিব পাৰিব যেহেতুকে যদি তেওঁ হাই সেকেন্ডাৰী পাস কৰি পেলাই এতিয়া পৰ্যন্ত এই কোৰ্সটো কৰিব বিচাৰি আছে তেতিয়াহলে তেওঁলোকে এই কোৰ্সটো কৰিব পাৰিব যেহেতুকে ইয়াত এজ ৰিলেক্সেশন দিয়া আছে OBC MOBC ৰ কাৰণে 3 ইয়াৰ্স আৰু ST SC ৰ কাৰণে 5 ইয়াৰ্স তেনে ধৰণে এজ ৰিলেক্সেশনটো দিয়া আছে আৰু যদি তেওঁলোকে পঢ়িব বিচাৰে তেতিয়াহলে এই কোৰ্সটোৰ কাৰণে এই সময়সীমা 14 জুনৰ পৰা আপোনালোকৰ 13 জুলাইৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব আবেদন কৰোতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশনৰ যি অন্যান্য ডকুমেন্টস সেই ডকুমেন্টস বিলাকৰ লগতে দুটা ডকুমেন্টস আপোনালোকে এটা কম্পালসৰিলি আপলোড কৰিব লাগিব হেতু হৈছে আপোনালোকৰ PRC অৰ্থাৎ পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট অৰ্থাৎ আপুনি যে অসমৰ বাহিন্দা সেই PRC সাৰ্টিফিকেটটো আপুনি আপলোড কৰাটো বাঞ্ছনীয় আৰু লগতে যিসকল EWS কেণ্ডিডেট তেওঁলোকে EWS সাৰ্টিফিকেটৰ হলনি বা EWS সাৰ্টিফিকেট যদি নাই তেওঁলোকে ইনকাম সাৰ্টিফিকেটটো আনকি আপলোড কৰিব পাৰিব ইনকাম সাৰ্টিফিকেট এইটো তেওঁলোকে সাৰ্কেল অফিচাৰৰ পৰা উলিওৱা লেটেষ্ট ফাইনান্সিয়েল ইয়াৰৰ হ'ব লাগিব যদিহে তেওঁলোকৰ এই সাৰ্টিফিকেটটো আছে তেতিয়াহলে তেওঁলোকে EWS টো লাভ কৰিব বাকি ST SC OBC MOBC কেণ্ডিডেটৰ কাৰণে তেওঁলোকে কাষ্ট সাৰ্টিফিকেট আপলোড কৰাটো বাঞ্ছনীয় কিন্তু বন্ধুসকল PRC সকলো শিক্ষাৰ্থীৰে থকাটো বাঞ্ছনীয় যিসকল শিক্ষাৰ্থী PRC আপলোড কৰিব তেওঁলোককে এই পেট এন্ট্ৰেন্স যেটো পেট এক্সাম তেওঁলোকে বা পেটৰ কাৰণে তেওঁলোকক ইনভাইটেশনটো বা তেওঁলোকৰ এডমিট কাৰ্ডটো কল লেটাৰটো তেওঁলোকে লাভ কৰিব এটা জানিলো এই পেট
এক্সামটো বা পেট ইণ্টাৰভিউটো কেনেকুৱা ধৰণৰ হ'ব হয় বন্ধুসকল পেট অৰ্থাৎ পাৰ্চনেল এছেছমেণ্ট টেষ্ট তাৰ আগতে বন্ধুসকল মই আপোনালোকক জনাই দিওঁ ভেটেনেৰি ফিল্ড এছিষ্টেণ্ট অনলাইন আবেদন কৰাৰ পাছত আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব হয় বন্ধুসকল আপোনালোকৰ হাই সেকেন্ডাৰীত 40% HSLC 20% আৰু এই যেটো পেট এক্সাম হ'ব বা পেট যেটো ইন্টাৰভিউ হ'ব তাত আপোনালোকৰ 40% টোটাল 100% এনে ধৰণে তেওঁলোকে ডিভাইড কৰিছে তো এই পেট এন্ট্ৰেন্স বা পেট যেটো এন্ট্ৰেন্স নহয় একচুয়ালি এটো ইন্টাৰভিউ হ'ব পেট ইন্টাৰভিউ হ'ব আপোনালোকৰ পাৰ্সোনেল এছেছমেন্ট টেষ্ট কৰা হ'ব আৰু তাত আপোনালোকৰ 2-3 জন মেম্বাৰ থাকিব যদি দুজন থাকে তেতিয়াহলে আপোনালোকক প্ৰত্যেক মেম্বাৰে 5টা কৈ কোৱেশ্চন দিব আৰু যদি 3 জন মেম্বাৰ থাকে তথাপি আপোনালোকক 5টা কোৱেশ্চন অৰ্থাৎ দুজন মেম্বাৰ হলে আপোনালোকক 10টা কোৱেশ্চন দিব যদি 3 জন মেম্বাৰ থাকে তেতিয়াহলে আপোনালোকক 5টা কৈ 15টা কোৱেশ্চন দিব আৰু প্ৰতিটো কোৱেশ্চনৰ এগেইনষ্টত তেওঁলোকৰ 4 মাৰ্কস কৈ থাকিব হয় বন্ধুসকল যদি আপোনালোকক দুটা মেম্বাৰ থাকে তেওঁলোকে 2 বা 3 জন মেম্বাৰ থাকে যদি দুজন থাকে তেতিয়াহলে 10টা আৰু যদি 3 জন থাকে তেতিয়াহলে 15টা তো 15টা আমি ধৰি লৈছো 3 জন মেম্বাৰ আছে আৰু 15টা কোৱেশ্চন আপোনালোকক সোধা হৈছে 15 * 4 অৰ্থাৎ যেহেতুকে প্ৰতিটো কোৱেশ্চনৰ এগেইনষ্টত 4 মাৰ্কস কৈ থাকিব মানে আপোনালোকৰ 60 মাৰ্কসৰ আপোনালোকৰ ইন্টাৰভিউ হ'ব আৰু সেই ইন্টাৰভিউত কি কোৱেশ্চন দিব হেতু হৈছে PCB Physics, Chemistry, Biology, High Secondary levelৰ যেটো Physics, Chemistry, Biology তাৰ পৰা আপোনালোকক কোৱেশ্চন দিব লগতে আপোনালোকৰ কোৱেশ্চন দিব জেনাৰেল এৱাৰনেছ অৰ্থাৎ GK কোৱেশ্চন দিব বহুত নেশনাল ইন্টাৰনেশনাল আপোনালোকৰ কিছুমান যিবিলাক কাৰেন্ট এফেয়াৰ্স GK আছে সেই কাৰেন্ট এফেয়াৰ্স GK সমূহ আপোনালোকক সুধিব আৰু সেই যেটো ইন্টাৰভিউ বা সেই পেট এন্ট্ৰেন্স এক্সামটোত বা পেট ইন্টাৰভিউটো যদি আপুনি কোৱালিফাই কৰে তেতিয়াহলে আপোনাৰ হাই সেকেন্ডাৰী আৰু HSLC ৰ মাৰ্কস গুটেকিটা মিলাই পেলে যেটো স্কোৰ হয় সেই স্কোৰৰ ভিত্তিত আপোনালোকৰ মেৰিট লিষ্টটো তৈয়াৰ কৰিব আৰু সেই মেৰিট লিষ্টৰ ভিত্তিত যিসকলে সিট পায় তেওঁলোকে এডমিশন ল'ব পাৰিব তো এইবাৰ যেটো ইনটেক কেপাসিটি তেওঁলোকে 200 আছে 200 ইনটেক কেপাসিটি আছে আৰু সেই 200ৰ ভিতৰত তেওঁলোকে ST, SC, OBC, MOBC, General Candidate, EWS, PWD সকলোকে ডিভাইড কৰি পেলাই পাৰ্সেন্টেজ ওয়াইজ তেওঁলোকে দিছে এনে ধৰণে আপোনালোকে এডমিশন ল'ব পাৰিব টোটাল ইনটেক হৈছে 200 আৰু ইতিমধ্যে মই আপোনালোকক জনালোই যদি এডমিশন পায় তেতিয়াহলে আপোনালোকে শিলচৰত এডমিশন বা কোৰ্সটো কৰিব লাগিব আৰু এই কোৰ্সটো কৰাৰ পাছত আপোনালোকৰ যেটো সিলেকশন হৈ যায় কেনেবাকে আপোনালোকৰ কোৰ্সটো এবছৰ সিলেকশন কোৰ্সটো কৰিবলৈ সুবিধা লাভ কৰিলে তাৰ পাছত যদি আপোনালোকে কোৰ্সটো এবছৰীয়া কোৰ্সটো সম্পূৰ্ণ কৰে তেতিয়াহলে বন্ধুসকল আপোনালোকক মই জনাই দিও এই কোৰ্সটো কেনেকুৱা ধৰি লওক যিসকল Suppose মণ্ডল পোষ্টটো পাবৰ কাৰণে সমহীয়া যি ট্ৰেনিং কৰে সমহীয়া ট্ৰেনিং কৰাৰ পাছতহে তেওঁলোকে মণ্ডল পোষ্টৰ কাৰণে আবেদন কৰিব পাৰে তেনেকুৱা ধৰণে আপোনালোকৰ এই ক্ষেত্ৰটো তেনেকুৱা যে যিসকল VFA ট্ৰেনিং কৰিব অৰ্থাৎ এবছৰীয়া যিসকল VFA ট্ৰেনিং কৰিব সৰকাৰে কি কৰে প্ৰতি এবছৰ বা 1.5 বছৰৰ মুৰে তেওঁলোকে এটা নোটিফিকেশন আউট কৰে এডভাৰটাইজমেন্ট পাবলিশ কৰে লাষ্ট 2025 শিক্ষা যেটো 2025 বৰ্ষত 467 টা নে 45 টা মান পোষ্টৰ কাৰণে তেওঁলোকে VFA পোষ্ট বিচাৰিছিল তো VFA পোষ্ট আবেদন প্ৰক্ৰিয়া 2025 ৰ বাবে হৈ গল এতিয়া আপোনালোকৰ এডমিশন হ'ব VFA এডমিশন কোৰ্সটো কমপ্লিট কৰাৰ পাছত আপোনালোকৰ এডভাৰটাইজমেন্ট থাকে 26 বা 27 মানত এডভাৰটাইজমেন্ট আহি যাব আৰু তেতিয়া আপোনালোকে এগেইন আকৌ আপোনালোকে এই VFA পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব কাৰণ VFA পোষ্টটো যিসকলে VFA কোৰ্স কৰিছে তেওঁলোককহে আবেদন কৰাৰ সুবিধা দিয়ে হে বন্ধুসকল যিসকলে কোৰ্স কমপ্লিট কৰিব তেওঁলোকৰ চাকৰি পোৱাৰ যি সম্ভাৱনা হেতু 100% সিওৰ থাকে হয় বন্ধুসকল মানে চাকৰি আপোনালোকে পাবই আৰু সেই চাকৰিটো গভৰ্ণমেণ্ট চাকৰি হ'ব হয় বন্ধুসকল আৰু আপোনালোকৰ যেটো ৰেংক হেতু হ'ব 3rd গ্ৰেড আপোনালোকৰ চাকৰি হ'ব যেটো আপোনালোকৰ বৰ্তমান বেসিক পে হিচাপে যদি আমি চাবলৈ যাওঁ তেতিয়াহলে 14000 ৰ পৰা যেটো 70000 যেটো পে বেন আছে এই পে বেনৰ ভিতৰত আপোনালোকে দৰমহাটো লাভ কৰিব আপোনালোকৰ গ্ৰেড পে থাকিব 6200 হয় বন্ধুসকল 6200 গ্ৰেড পে থাকিব এফালে আপোনালোকৰ 14000 ৰ পৰা 70000 পে বেনৰ ভিতৰত আপোনালোকে লাভ কৰিব তাত যদি আপোনালোকৰ গ্ৰেড পে বা অন্যান্য আপোনালোকৰ যিবিলাক DAS সকলো বিলাক এড যদি কৰে তেতিয়াহলে আপোনালোকৰ হাইয়েস্ট যেটো স্যালাৰি হুমাই আপোনালোকৰ 30k প্লাস আপোনালোকে লাভ কৰিব তো বন্ধুসকল তেতিয়াহলে এই VFA এডমিশন বা VFA কোৰ্সটো কমপ্লিট কৰি পেলাই আপোনালোকৰ কোৰ্সটোৰ যি বা এবছৰীয়া যি সময় কোৰ্সটোৰ ওপৰত দিয়াৰ পাছত আপোনালোকৰ যি এই VFA কোৰ্সটো অথলে নেযায় আপোনালোকে চাকৰি
নিশ্চয়কৈ পাব দেৰি হ'ব কিন্তু এডভাৰটাইজমেন্ট যেতিয়াই পাব্লিছ কৰিব আপোনালোকে আবেদন কৰিব পাৰিব হয় বন্ধুসকল হেতু কাৰণে বহুত শিক্ষাৰ্থীয়ে এই VFA কোৰ্সটো কৰিব বিচাৰি আছে যিসকল শিক্ষাৰ্থী ইতিমধ্যে মই জনোৱা এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ আছে তেতিয়াহলে সেই সমূহ শিক্ষাৰ্থীয়ে ইতিমধ্যে যি নটিফিকেশন আউট কৰিছে অহা 14 পৰা 13 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰিব আবেদন কৰিব লাগে আবেদনৰ পাছত আপোনালোকক কল লেটাৰ আহিব ফৰ পেট এন্ট্ৰেন্স বা পেট এক্সামৰ কাৰণে বা পেট ইন্টাৰভিউ কাৰণে আপোনালোকে তাত পেট যদি অংশগ্ৰহণ কৰে তেতিয়াহলে আপোনালোকে এই VFA কোৰ্সটো এডমিশন ল'ব পাৰিব তো বন্ধুসকল তেতিয়াহলে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব হেতু হৈছে অনলাইন ভাৱে আবেদন কৰিব পাৰিব অনলাইন ভাৱে আপোনালোকে আবেদন কৰি পেলাই অনলাইন ভাৱে আপোনালোকৰ এডমিট কাৰ্ড সমূহ পিছত আহি যাব তো বন্ধুসকল তেতিয়াহলে এইটো আছিল VFA অৰ্থাৎ ভেটেনাৰি ফিল্ড এসিস্ট্যান্ট এডমিশনৰ তথ্য কিবা যদি মোৰ ৰৈ গৈছে কমেন্ট সেকশন আপোনালোকৰ বাবে মই আপোনালোকক যিমানখিনি পাৰো জনাবলৈ চেষ্টা কৰিম লগতে বন্ধুসকল ডেসক্ৰিপচনৰ মোৰ ফেসবুক পেজ WhatsApp চেনেল লগতে মোৰ পাৰ্সোনাল মেইল আইডি দিছো আপোনালোকে মোক পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰিব তো বন্ধুসকল তেতিয়াহলে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম